আবেলি সময়ত ইনষ্টেণ্টলি বনোৱা এটা স্নেক ৰেচিপি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। একেবাৰে ইনষ্টেণ্ট ঝটপট বুলি যে কয় সেইটো স্নেক। আৰু ক'বলৈ গ'লে আপোনালোকে ফুচকা বিশেষকৈ এনেকৈ গোল গোলকৈ ভাজি ল'ব আৰু এনেকৈ হাফকৈ কাটি ল'ব। আপোনালোকে যি ইচ্ছা যি আপোনালোকৰ ফেভৰেট সেয়া দিব পাৰে। মই এয়া চানা দিছোঁ, যিহেতু চটপটা খাই আবেলি সময়ত আমাৰ সকলোৰে ভাল লাগে চাহ একাপৰ লগত, নহয়নে? সেইকাৰণে মই চানা দিছোঁ। আপোনালোকে ভুজিয়া এড কৰিব পাৰে। আৰু ইভিনিং টাইম বুলি ক'লে আপোনালোকৰ ফেভৰেট ৰেচিপি নহ'লে ফেভৰেট ফুড কি কমেণ্টত জনাবচোন। আবেলি সময়ত বাৰু আপোনালোকৰ ইনষ্টেণ্টলি কেতিয়াবা খাবলৈ মন যায় নেকি কিবা চটাকা, এইটো ৰেচিপি আপোনালোকে ট্ৰাই কৰিব পাৰে। একেবাৰে ঝটপট হৈ যাব। লগতে মই ইয়াত দিছোঁ টমেট' কেটচআপ। আপোনালোকে ইমলি চাটনি, গ্ৰীণ চাটনি তাত দিব পাৰে। মই গোটেইকেইটা কাটৰিত এনেকৈ দি লৈছোঁ। আৰু বিশেষকৈ টমেট' কেটচআপ দিয়াৰ পাছত ইমান কালাৰফুল হৈছে, যিহেতু বডি কালাৰ আৰু ৰেড কালাৰ যিটো এটা কম্বিনেশ্যন, সেইটো ইমান সুন্দৰ লাগিছে দেখি পেলাই। আপোনালোকেও এইটো ট্ৰাই কৰিব পাৰে। এতিয়া মোৰ ঝটপট ৰেডি হৈ গৈছে। যিহেতু আনাৰো আছিলে আৰু কালাৰফুল কৰিবলৈ কাৰণে, সেইকাৰণে আনাৰো দি দিছোঁ। গতিকে অকণমান ফ্ৰাইড আৰু হেল্ডি দুয়োটাই মিক্স কৰি আজি ইভিনিং স্নেক এটা বনালোঁ। আপোনালোকক মই সঁচাই কৈছোঁ, এনেকুৱা খাই ভাল লাগিলে নহয়। বাৰ্ষ্ট অফ ফ্লেভাৰ্ছ বুলি যে কয়, আনাৰৰ যিটো ফ্লেভাৰ, চানাচুৰৰ যিটো ফ্লেভাৰ, পুচকাৰ যিটো ফ্লেভাৰ, একেবাৰে চটাকা আৰু চটপটা বুলি যে কয় সেনেকুৱা হ'ল। ৰেচিপিছবিলাক ভাল লাগিলে কমেণ্টত জনাব।